জিন্দাবাদ 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 জিন্দাবাদ। আসসালামু আলাইকুম, নমস্কাৰ। মই মিছ শ্ৰীমা খাতুন 13 নং কালাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছো। কি কব কেনেকৈ প্ৰথমবাৰৰ বাবে সভানেত্ৰী আছে? ভাল লাগিছে, মই আজি বহুত আনন্দিত। 10টা মেম্বাৰে মোক সাপোৰ্ট দি সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। অতি সুখী হৈছো, আনন্দিত হৈছো। কি কাম কৰিব? মোৰ প্ৰধান কাম হৈছে ৰাইজৰ সেৱা কৰা। ৰাইজৰ হকে মই আগবাঢ়িম। যেনে ধৰণৰ কালাপানী গাঁও পঞ্চায়তৰ এতিয়া বহুত ধৰণৰ সমস্যা আছে। ৰাস্তা ঘাটৰ সমস্যা, বিদ্যুতৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, এইবিলাক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। ৰাইজক মই ক'ব বিচাৰো, আপোনালোকে মোৰ লগত থাকিব, সহায় সহযোগিতা কৰিব, যাতে মই আপোনালোকক লগত লৈ আগুৱাই যাব পাৰো, কালাপানী গাঁও পঞ্চায়তখন উন্নতি কৰিব পাৰো, যাতে মানুহে কয় আচলতে কালাপানী গাঁও পঞ্চায়তকৈ আগতকৈ বহুতখিনি উন্নত হৈছে। আপোনালোকে চাইছে ইমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে কালাপানী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ নেতৃত্বত আমাৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচন হ'ল। অকল কালাপানী নহয়, আজি যিকেইটা পঞ্চায়তত আমাৰ দক্ষিণ শালমৰা জিলাত টুমনি গাঁও পঞ্চায়ত, আমাৰ পাটাকাটা গাঁও পঞ্চায়ত, কালাপানী গাঁও পঞ্চায়ত আৰু পানকাটা গাঁও পঞ্চায়তো স্থগিত আছে। এইটো আমাৰ কংগ্ৰেছৰে হ'ব। আজি যিকেইটা হৈছে গোটেইকেইটা কংগ্ৰেছৰ। আপোনালোকে ইতিমধ্যে দেখিছে কালাপানী গাঁও পঞ্চায়তত আমাৰ খুব শান্তিপূৰ্ণভাৱে প্ৰথম সভাখন হৈ গৈছে আৰু সভাত সকলো সদস্যৰ উপস্থিতিত সকলোৰে মানে ছাপোৰ্টত সভানেত্ৰী আৰু উপসভাপতি দুয়োজনৰে নিৰ্বাচন ইতিমধ্যে হৈ গৈছে, শান্তিপূৰ্ণভাৱে হৈ গৈছে। আৰু পানকাটা জিপিত আজি প্ৰথম সভাখনত যিহেতু 5 গৰাকী সদস্য উপস্থিত থাকে, সেয়েহে আজিৰ প্ৰথম সভাখনত আমি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰি সভাখন স্থগিত ৰাখিছো। ইয়াৰ পিছৰ ডেটত আমি সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰাৰ সিদ্ধান্ত পিছৰ মিটিঙত কৰা হ'ব পানকাটা জিপিত। আসসালামু আলাইকুম, নমস্কাৰ। মই মনিৰুল ইছলাম। আজি 13 নং কালাপানী গাঁও পঞ্চায়তৰ উপসভাপতি হিচাপে মই নিৰ্বাচিত হৈছোঁ আৰু সবেই একেলগ হৈ সহযোগ কৰিছে। গতিকে আজি আমাৰ 3টা জিপিত আমাৰ দলীয় প্ৰেচিডেণ্ট সভাপতি নিৰ্বাচিত হৈছে। এনেকুৱা পাটাগাৰা, টুমনি, কালাপানী জিপি। গতিকে আমি আজি নথৈ আনন্দিত হৈছোঁ। কি কাম কৰিব কালাপানী গাঁও পঞ্চায়ত? কালাপানী যথেষ্ট পৰিমাণে কাম হ'ব এইবুলি চাব পাৰিব ৰাইজে। আৰু আমি এজন যোগ্য সভানেত্ৰী নিৰ্বাচন কৰিছোঁ এইবুলি আমি সবেই মিলি। গতিকে সভানেত্ৰীজন আমাৰ ৰাইজক যথেষ্ট পৰিমাণে উন্নতি কৰিব, ৰাইজৰ হকে কাম কৰিব আৰু তেখেতৰ ৰাইজৰ সেৱাই তেখেতৰ লক্ষ্য। আৰু তেখেতৰ লগত আমালোকে আছোঁ আৰু থাকিম আৰু সহযোগ কৰিম। আৰু ৰাইজকো আহ্বান জনাইছোঁ যে আমাৰ সভানেত্ৰী আৰু আমাৰ সম্পূৰ্ণ বডিটোৰ লগত যাতে থাকে আৰু আমাৰ সম্পূৰ্ণ বডিটোক সহায় সহযোগিতা কৰে। আমি যাতে ৰাইজৰ কাষত থাকিব পাৰোঁ, ৰাইজৰ সুখে দুখে ৰাইজৰ ওচৰত থিয় দিব পাৰোঁ আৰু যিকোনো সমস্যাৰ সমাধান আমি ৰাইজৰ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে যত্ন কৰিম আৰু এইটোৱে আমাৰ লক্ষ্য থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।